এই ভিডিঅ'টো দেওবাৰৰ ভিডিঅ' হয়। ৰাতিপুৱা 8টা 8:30 মান বজাতে ৰান্ধনী আহি পাইছে আৰু এয়া ৰান্ধিবলৈ মানে ষ্টাৰ্ট কৰিয়ে দিছে। আৰু যেহেতু চিলিণ্ডাৰৰ অলপমান প্ৰব্লেম আছে সেয়েহে জুইতে মানে গোটেইখিনি বস্তু বনাব। আৰু এইফালে সৰস্বতীয়ে মাছখিনি ধুই ল'লে। মাছখিনি ধুই লোৱা হোৱাৰ পিছত এয়া সৰস্বতীয়ে আঞ্জাখিনিও কাটিব ধৰিলে। সেইফালে আদা নহৰু পেষ্টখিনি মোৰ শাহুমায়ে বনাই দিলে। বজাৰবিলাকো হৈয়ে গৈছে, আগদিনাখনে বজাৰ কৰিছে আৰু নহৰু মানে বাকলিবিলাক আমি আগদিনাখনে গুচাইছোঁ। ৰাতিপুৱা আহি শাহুমায়ে পেষ্ট বনাই দিছে আৰু এইফালে মাছ ফ্ৰাই কৰি আছে ৰান্ধনী। মাজে মাজে অলপমান দেখুৱাই গৈ থাকিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। তলৰ পৰা এতিয়া ওপৰলৈ আহি গ'লোঁ। এতিয়া ব্ৰেকফাষ্ট বনাবলৈ ধৰিছোঁ। ঘৰত প্ৰগ্ৰেম যিহেতু দৌৰা দৌৰি আৰু ৰাতিপুৱা অলপ দেৰিয়ে হ'ল চাহ খোৱাতে, মানে খাব ৰেডি কৰি আছোঁ আৰু বনাই আছোঁ। আৰু সেইফালে ৰান্ধনী আহি পাইছে, ৰান্ধনী বনাই আছে। দেখুৱাই থাকিম দিনটো কি কি কৰিলোঁ, ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া এতিয়া চাহ খাব বহিছোঁ আমি গোটেইবিলাকে। ৰান্ধনী বাহিৰত ৰান্ধি আছে আৰু ইয়াত মানে লোকেল মুৰ্গীখন ঘৰলৈ লৈ আহিছোঁ। যিহেতু অলপ মোৰ যা কৰিশ্মাই তাই মানে ছাগলীৰ মাংস নাখায়, সেয়েহে অলপমান মুৰ্গীৰ মাংস লৈ আহিছোঁ। সেইখিনি এতিয়া ঘৰতে বনাম ভিতৰত। প্ৰথমতে ধুই লওঁ মই। মানে তলত আৰু ওপৰত অহা যোৱা কৰিয়ে থাকিব লগা হৈছে। এইফালে ছাগলীৰ মাংসখনো ধুই লোৱা হৈছে। মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মাংসখন বহাই দিলে। এফালে মাংস বহাইছে এটা কেৰাহীত আৰু আনফালে মাংসত দিয়া আলুখিনিও ফ্ৰাই কৰি আছে বেলেগ এটা কেৰাহীত। এইফালে বেঙেনাখন ভাজিছে মাছৰ মূৰ, কণী আৰু পেটুৰে। এইফালে চিকেনখনো হৈ আছে। মাজে মাজে মই লৰাই দি আছোঁ। মানুহজনে বজাৰত যাব লগা হৈ থাকে, সেয়েহে ময়ো আহি যাওঁ মাজে মাজে। এইফালে পনীৰৰ আঞ্জাখন বনাই আছে এতিয়া। এয়া হৈছে আমাৰ ননন মুন, আৰু মুনে আমাৰ গোটেইকেইজনীৰ কাৰণে বিহুৱান লৈ আহিছে। তাকে অলপমান ভিডিঅ' বনাই ৰাখিলোঁ। গ্ৰহণ কৰিলোঁ দিয়ক। আৰু ইয়াতে চাহৰ ব্যৱস্থা কৰা হৈছে মনালিছাৰ মানে ৰুমত, তলত যিহেতু ঘৰটো, তাইৰ তাতে চাহৰ ব্যৱস্থা কৰা হৈছে। ৰেডিমেড বস্তু বিস্কুট আৰু ভুজিয়া বুন্দিয়া আৰু এয়া মিঠাই ভাতৰ লগত দিবৰ কাৰণে আনিছোঁ। চাহ ইহঁতে বনাই আছে কাৰণ মই মাংসখনতো মাজে মাজে গৈ থাকিব লাগে লৰাই দিব। এয়া ড্ৰাই ভাজিখনো হৈ গ'ল। এইফালে মই আলু ভাজি আছোঁ। মনালিছাৰ মানে বাইদেউৰ ল'ৰাজনে আলু ভাজি খাই, কিন্তু পিঁয়াজ নহৰু মানে জলকীয়া একোৱে দিব নালাগে, অকল তেলত হালধি আৰু নিমখ দি আলু ভাজি আছোঁ। এইফালে মনালিছা ওপৰৰ পৰা ট্ৰে উলিয়াই আছে দেখিছে। আৰু এয়া প্লেটবিলাক সজাই আছোঁ। মানুহবিলাক আহি আছে, চাহ বনাই আছে, দি আছে, এনেকুৱা আৰু। বহু দিনৰ পৰা মনালিছা আৰু মই ভাবি আছিলোঁ আলহীখিনিক মানে ভাত খাব মাতিম এদিন, আৰু অৱশেষত আজি সেই দিনটো আহি পালে খুবেই ভাল লাগিছে আৰু কামটো ভালে ভালেই হৈ গ'ল। সেয়েহে মনটো বহুত ভালো লাগি গৈছে, ইমান দিনৰ আশা এটা পূৰণ হ'ল। আৰু এয়া শাহুমায়ে প্ৰসাদ দি আছে। মোৰ সৰু দেৱৰ দুজনৰ আজি জন্মদিন, সিহঁত দুয়োজন মানে টুইনছ হয়। এইফালে চালাড আৰু নেমু কাটি লোৱা হৈ গ'ল আৰু গোটেইখিনি ৰেডি হোৱাৰ লগে লগে ফাৰ্ষ্ট বেটছ বহাই দিলে। কেনে হৈছে ভাত আঞ্জা?
খালিছে না মন কেনে হৈছে আঞ্জা ভাত আৰু এয়া পাপু আৰু মোৰ মানুহজনে মাছ মাংস সজাত ব্যস্ত আছে। যিমান ৰান্ধনি মাতিলেও ঘৰৰ মানুহ লাগিবই লাগে। মাছ মাছ পেলাই দিলো এইটো খাব দিবা পাৰিলো হয় আৰু এইফালে এয়া পনীৰো বাঢ়ি আছে। তিনিটা বেটছ খোৱা হৈ গ'ল আৰু এতিয়া আমি বহিছোঁ আৰু মানুহ আহিব লগা আছে, কিন্তু ৰৈ থকা নাই, দেৰি হৈ যাব, সেয়া আমি খাব বহিছোঁ। আজিৰ খানাত কি কি আছে এবাৰ কৈ দিওঁ। ভাত, দাইল, ড্ৰাই ভাজি, মাছৰ মূৰ আৰু পেটুৰে বেঙেনা ভাজি, পটল ভাজি, চালাড, আলু আৰু থেকেৰাৰে মাছৰ আঞ্জা, ছাগলীৰ মাংস, পনীৰ আৰু লোকেল মুৰ্গীৰ মাংস। যিসকলে মানে ছাগলীৰ মাংস নাখায় তেওঁলোকক লোকেল মুৰ্গী দি দিছোঁ। আৰু এয়া শেষত মোৰ সৰু জাজনী, তাই অলপ দেৰি কৰি আহিছিলে, ননন্দজনে তাইকো দি দিলে বিহুৱানখন। এতিয়া মনালিছাৰ বাইদেউ আৰু মাকজনীয়ে ঘৰলৈ যাব ওলাইছে, সেয়ে আমি আগবঢ়াবলৈ আহিছোঁ। বৰ্তমান আমি মানুহবিলাক খাই লৈ ঘৰলৈ গ'ল আৰু মানুহে বস্তু যি যি লৈ আহিছে মানুহবিলাকে সেইবিলাক ভগাই আছোঁ আমি। এয়া হৈছে ৰাতিৰ ভিডিঅ' আৰু মোৰ সৰু দেৱৰ দুজনৰ আজি জন্মদিন আছিলে, সেয়ে ৰাতিপুৱাৰ পৰা একোৱে মানে কৰা নাই। মায়ে অলপমান শৰাই এখন আগবঢ়ালে। ৰাতি কেক এটা আনি মিলনে অকলে কাটিলে, কাৰণ মুকুট ইয়াত নাথাকে যিহেতু। আমার কত হ্যাপি বার্থডে খানা একেলগে হৈ যাই আছে চব। আৰু ৰাতিৰ ভাতটো আমি একেলগে মনালিছাৰ ঘৰতে খালোঁ, যিহেতু দুপৰীয়া বহুত আঞ্জা ৰৈ গৈছে, সেয়েহে ইয়াত লগ হৈ খালোঁ আৰু গোটেইবিলাকে। আৰু এনেদৰে তলতে বহি খালোঁ। আৰু সেইফালে ডাইনিঙত মা আৰু কৰিশ্মাক দি দিছে, যিহেতু কৰিশ্মা তলত বহিব নোৱাৰে। গোটেইবিলাকে তামচা ফূৰ্তিৰে এনেদৰে তলত বহিয়ে ৰাতিৰ সাজ খালোঁ। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।